হেল্ল', গুড ইভিনিং। কেনে আছে সকলোৱে? মই আজি আপোনালোকক মই কেনেকৈ জুৱেলাৰী বনাওঁ তাৰ এটা প্ৰথমবাৰৰ বাবে ভিডিঅ' লৈ আহিছোঁ। আৰু কালিৰ পৰা মই জুৱেলাৰী বনোৱাৰ কাম আৰম্ভ কৰিছোঁ। কালি আপোনালোকক ফটো দুটা দিছিলোঁ দুযোৰ বনোৱাৰ পাছত। আচলতে মই ৰাতিহে ট্ৰাই কৰিলোঁ আৰু সেইকাৰণে ভিডিঅ' বনাবলৈ নহ'ল। ৰাতি ভিডিঅ' কৰিলে অলপ দিগদাৰ হৈ যায় পোহৰটোৰ কাৰণে। কেমেৰাত অলপ দিগদাৰ হৈ যায় আৰু যিহেতু মোৰ দামী মোবাইল নহয় সেইকাৰণে মই ৰাতি ভিডিঅ'টো নকৰিলোঁ। আৰু এইবিলাক মই এতিয়া ভিডিঅ' বনাইছোঁ। ভিডিঅ' বনোৱাৰ পিছত কেনেকৈ বনাইছোঁ ডিটেইলছ বনাবলৈ হ'লে বহুত ডাঙৰ ভিডিঅ' হৈ যায়, এডিট কৰিব লাগে, বহুত কথা থাকে। সেইকাৰণে মই বনাবলৈ অলপ ৰাতি দিগদাৰ পাওঁ। আপোনালোকক আজি মই দিনতে বনাই পেলাই দেখুৱালোঁ ৰাতিপুৱাৰ ভাগতে। এতিয়া আপোনালোকে চাওকচোন কেনেকৈ বনাইছোঁ। আচলতে এই বস্তুটো মই বনাইছোঁ উডৰ বীজবিলাক যিবিলাক পায়, উড বীজ যিখিনি আছে সেইখিনি মই দোকানত গৈ পেলাই কিনি আনিছিলোঁ। আৰু ইয়াতে ওচৰতে দোকান নাই, যিহেতু মই বহুত দূৰত যাব লাগে। বহুত দূৰৰ পৰা আনি পেলাই মই বনাইছোঁ আৰু সেইখিনি মই অলপ যিখিনি প্ৰয়োজন মই সেইখিনিহে আনিছোঁ। আপোনালোকক যদি এইখিনি হ'লচেল ৰেটত লাগে তেতিয়াহ'লে মই হ'লচেল ৰেটত দিব পাৰিম, কিন্তু আপোনালোকে 1 কেজিৰ ওপৰত দিব লাগিব। অসমৰখিনিয়ে মুম্বাইসকলে মোক আহি পেলাই ঘৰৰ পৰা লৈ যাব পাৰিব। তেওঁলোকে মোক আগতীয়াকৈ কৈ থ'ব লাগিব যে আহি পাইছে নাই। যদি আহি পাইছে ৰেডি আছে তেতিয়াহ'লে আপোনালোকে লৈ যাব পাৰিব। আৰু কেনেকৈ আপোনালোকে লৈ যাব সেইখিনি আপোনালোকে চাব, মুম্বাইত থকাসকলে বনাব যদি বিচাৰিছে। আৰু অসমৰখিনি কুৰিয়াৰৰ কথা কওঁ যে ইণ্ডিয়ান পোষ্টত পঠালে, মোৰ পৰা ইণ্ডিয়ান পোষ্টত যাবলৈ হ'লে মোৰ অহা যোৱাই 500 টকা এটা খৰচ হ'ব। আৰু কুৰিয়াৰ ছাৰ্ভিচৰ এক্সট্ৰা খৰচ আছে। কুৰিয়াৰ ছাৰ্ভিচত হয়তো 200 টকাও যাব পাৰে কেজি চিষ্টেমত। গতিকে ইমানখিনি বস্তু আপোনালোকক মই দিব নোৱাৰোঁ কুৰিয়াৰত। সেইকাৰণে আপোনালোকে অলপ বেছি বস্তু কৰিলে মই DTDCতহে দিব পাৰিম। আৰু যদি আপোনালোকে ভাবে যে নহয় ইমান কুৰিয়াৰ খৰচ কৰি পেলাই নিৰুপমাৰ পৰা নলওঁ, তেতিয়াহ'লে আপোনালোকক মই যেতিয়া অসম যাম, যিহেতু নৱেম্বৰৰ লাষ্টত মই গৈ আছোঁ, তেতিয়া আপোনালোকক মই বস্তুখিনি লৈ যাম। মই কাৰ কি এড্ৰেছ আছে মই তেজপুৰৰ পৰা কুৰিয়াৰ কৰি দিম। কুৰিয়াৰ খৰচ মোক তেজপুৰৰ পৰা দিব নালাগে, কিন্তু এটা টোকেন মানি দিব লাগিব। 100 টকা এটা বা 50 টকা এটা মোক টোকেন মানি দি থৈ দিব। সেই টোকেন মানিটো দিলে মই কিনি পেলাই লৈ যাম। যাক কুৰিয়াৰ লাগে কুৰিয়াৰ মই তেজপুৰৰ পৰা কৰি দিম। এয়া মোৰ বনোৱা হৈ গৈছে। কেনেকুৱা লাগিছে আপোনালোকে চাবচোন দেই। আৰু এইটো মই বনালোঁ, এতিয়ালৈকে মোৰ 3 যোৰমানহে বনাইছোঁ। আপোনালোকে চাই পেলাই ক'ব কেনেকুৱা লাগিছে, কমেণ্ট দিব। এতিয়ালৈ আহিছোঁ, বাই বাই।